গৃহমন্ত্ৰী ডাঙৰীয়া 29 তাৰিখে আহিব, অহাকালি আহিব। তেওঁ ৰাতি ডিব্ৰুগড়ত থাকিব। ডিব্ৰুগড়ত আমাৰ 30 তাৰিখে তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু কেইবাটাও অনুষ্ঠান আছে। তাৰ পিছত তেওঁ ধেমাজিত আহিব, মিচিং কালচাৰেল ফেষ্টিভেলত যোগদান কৰিব। গধূলি তেওঁ গুৱাহাটীৰ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যাব, ৰাজনৈতিক কথা বতৰা আলাপ আলোচনা কৰিব আৰু নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ উভতি যাব। 30 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়া 29 তাৰিখে আহিব, অহাকালি আহিব। তেওঁ ৰাতি ডিব্ৰুগড়ত থাকিব। ডিব্ৰুগড়ত আমাৰ 30 তাৰিখে তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু কেইবাটাও অনুষ্ঠান আছে। তাৰ পিছত তেওঁ ধেমাজিত আহিব, মিচিং কালচাৰেল ফেষ্টিভেলত যোগদান কৰিব। গধূলি তেওঁ গুৱাহাটীৰ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যাব, ৰাজনৈতিক কথা বতৰা আলাপ আলোচনা কৰিব আৰু নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ উভতি যাব।